Hi guys, welcome back to our YouTube channel. আৰু আজি মই আছো গুৱাহাটীত 6 মাইলত অনুষ্ঠিত হৈ থকা বিহুৰ মেলালৈ। আৰু ইয়াত বিভিন্ন প্ৰান্তৰ পৰা মানুহবোৰ আহি কানে ইয়াত দোকান দিছে। তো বলক ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু গাইস এইখন হৈছে দৈ আৰু ক্ৰীমৰ দোকান। আৰু যি মাটিৰ কলহত এইবোৰ দৈ আৰু ক্ৰীম। গৰু আৰু আপোনাৰ এফালে আছে মহৰ গাখীৰে নিৰ্মিত সামগ্ৰী। দৈ আছে না এইবিলাক আৰু গাইস এফালে দাদাই কিমান দাম কৈছে, এফালে কাষ্টমাৰে গুচি গ'ল। এতিয়া কৈছে বাইদেউ 100 দিয়ক। আৰু গাইস ইয়াত চাক চুঙা, যোনখিনি আমাৰ গাঁও অঞ্চলবিলাকত এভেইলেবল পোৱা যায়, গুৱাহাটীত এইবোৰৰ গাইস বিক্ৰী কৰি আছে। যেহেতু গাইস সকলোবোৰ একে সামগ্ৰীয়ে হয়, তো মই কৈ থাকিলেও শেষ নহ'ব। তো আপোনালোকে ভিডিওটো চাই থাকক কিমান দোকান পোহাৰ বহিছে এইবোৰত। আৰু গাইস কিমান চুঙা, য'তে যাব তাতেই চুঙা। আপোনালোকে বেলেগ বস্তু পাব নালাগ, কিন্তু এই বাঁহৰ চুঙাবোৰ সব দোকানতে আপোনালোকে কি হয় এইবিলাক? আৰু গাইস বহুত হুলস্থুল শুনা পাইছে তাতে, যিহেতু গুৱাহাটী চহৰ হাল্লা অলপ হ'বই আৰু। আপুনি যে পাইছে সেইটোৱে ডাঙৰ কথা। আৰু গাইস গাঁৱত থকাৰ লাভ চাইছে, শ্বেয়াৰ মেজিও ইয়াত কিনিব লগা হৈ আছে। আৰু আমাৰ গাঁৱততো এইবোৰ এভেইলেবল, যিমান খুচি সিমান ইউজ কৰিব পাৰে। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল, অসমীয়াই মন প্ৰাণ ভৰি নাছিল মইনা। Thanks for watching friends. Bye.